লোকসভা নিৰ্বাচনৰ পিছত এটা অসমৰ ভিতৰত বিজেপি শিবিৰৰ ভিতৰত ৰাজনৈতিক ভূমিকম্প সৃষ্টি হৈছে। লোকসভা নিৰ্বাচন আগতে মানুহে কংগ্ৰেছ দলটোক এৰি বিজেপি দলটোক যোগদান কৰিছে। এতিয়া লোকসভা নিৰ্বাচনৰ পিছত এতিয়া আমি দেখা পাইছোঁ মানুহে বিজেপি দল এৰি বা বিভিন্ন দল সংগঠন এৰি কংগ্ৰেছ দলটোক যোগদান কৰিছে। আৰু মই আপোনালোকক কথা দিছোঁ যে যদি এই হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ পিছত যদি কেন্দ্ৰৰ চৰকাৰ সলনি হয়, যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অস্থিৰ হয়, কেন্দ্ৰৰ চৰকাৰ অস্থিৰ হয়, তেতিয়া সেই চৰকাৰ ডুবি থকা নাৱক প্ৰথম ত্যাগ কৰা মানুহজনে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই নাভাবোঁ যে আমাৰ দলৰ কৰ্মীখিনি তেখেতক বিচাৰিব। মই নিজৰ দলৰ কৰ্মীখিনিক অলপ বুজি পাওঁ। মই দলৰ নেতৃত্বৰ কথাটো বাদেই দিয়ক, দলৰ কৰ্মীখিনিয়ে ক'ব যে কি আমাৰ যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল, সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ? আজি আমাৰ পৰা সেই বিসম্বাদৰ বেমাৰী ওলাই এতিয়া বিজেপি দলত সোমাইছে। বিজেপি দলত এটা সেই বেমাৰীটো লাগি গৈছে। এনেকুৱা লাগি গৈছে যে এটা বিজেপি দলটো অস্থিৰ হৈ গৈছে। বিজেপি মানুহবোৰ আজি সন্মান পোৱা নাই। বিজেপি মানে কি আজি সেই কোনো ৰাজনৈতিক আইডিঅ'লজি নাই। এটাহে আইডিঅ'লজি, এটাহে ৰাজনৈতিক চিন্তাধাৰা ক্ষমতা, এটাহে ৰাজনৈতিক চিন্তাধাৰা বহুবলী হ'বলৈ বিচৰা। তো সেইকাৰণে আজি এনেকুৱা যিসকলে আমাক দলটোক বাস্তৱভাৱে উপকাৰে কৰিছে, আমাৰ পৰা কিছুমান ব্যক্তিক লৈ আমাক দলটোক সুস্থ কৰিছোঁ, আমাক দলটো উপকাৰ কৰিছে। যিমান তেওঁ উপকাৰ বাহিৰত থাকি কৰিছে, দলৰ ভিতৰত সোমাই কৰিব নোৱাৰিব। বাহিৰত থাকি আমাক উপকাৰ কৰি যাওক।